हेलो स्टूडेंट्स तो যিসকল ছাত্ৰ ছাত্ৰী এইচএছ 2026 দি আছে তো তেওঁলোকৰ এটা ডাঙৰ ডাউট আছিল যে এবাৰ এমসিকিউজ হয়তো আহিব পাৰে আমি যেহেতু এইচএছ ফাৰ্স্ট ইয়াৰ এমসিকিউ এক্সাম দি আহিছো 50% গতিকে এবাৰো আহাৰ চান্স আছে বুলি বহুতে ভাবিছিলে কিন্তু আমি যদি আজি বায়োলজিৰ কোৱেশ্চন পেপাৰখন চাও তাতে তোমালোকে দেখিছা ইয়াতে স্ক্ৰিনত তো 1 মাৰ্কছৰ 4টা আহিছিলে বা 1 মাৰ্কছৰ 3টা আহিছিলে আমাৰ বুটানি পাৰ্টত জুলজিৰ আমি যদি চাও ইয়াতে 1 মাৰ্কছৰ 2টা আহিছিলে 1 মাৰ্কছৰ আগত 2টা আহিছিলে তো সেই কোৱেশ্চন বিলাক কেনে ধৰণৰ আহিছিলে এমসিকিউজ আহিছিল না সেইখিনি এবাৰ চাও আহা তো সায়েন্সৰ সকলটো অলৰেডি জানে বস্তুখিনি তেওঁলোকৰ এটা ডাউটটো নাইকিয়া হৈ গল কিন্তু আৰ্টছৰ যোনসকল আছে বা কমাৰ্চৰ যিসকল আছে তেওঁলোকৰ হয়তো ডাউট এটা থাকিব পাৰে যে আমাৰ হয়তো নেক্সট এক্সামত এমসিকিউজ আহিব পাৰে বুলি তেওঁলোকৰ ডাউট থাকিব পাৰে তো এইখিনি চোৱাৰ পিছত তোমালোকৰ সেই ডাউটটো নাথাকিব তো ইয়াতে চোৱা প্ৰথমতে যোনটো বুটানিৰ 1 মাৰ্কছৰ আহিছিলে ইয়াতে চোৱা প্ৰথম কোৱেশ্চনটো এনে ধৰণৰ আছিলে সেকেন্ডটো এনে ধৰণৰ দেখিছা ইয়াতে ডাইৰেক্ট এমসিকিউজ আহা নাই ইয়াতে সব কেনেকুৱা আহিছে দেখিছা তোমালোকে তো ইয়াতে সব ডাইৰেক্ট কোৱেশ্চন আহিছে আৰু ডাইৰেক্ট কোৱেশ্চনত ডাইৰেক্ট এমসিকিউজ দিয়া নাই ডাইৰেক্ট লিখাৰ মানে লিখিবলৈ দিছে ইয়াত তো এটা যোনবিলাক হাফ মাৰ্কৰ আহিছে সেইবিলাকো তোমালোকে দেখিছা ইয়াতো কোনো ধৰণৰ এমসিকিউজ দিয়া নাই ঠিক তেনেদৰে আমি যদি জুলজিৰ পাৰ্টটো চাও তাতো কিন্তু তোমালোকে চাবা ইয়াতে হেৰি দিয়া হৈছে মানে ফিল ইন দা ব্ল্যাঙ্কস দিয়া হৈছে কিন্তু এমসিকিউজ দিয়া নাই তো আমি যেহেতু আমাৰ বায়োলজি এটা সাবজেক্ট আছিল যোনটো সাবজেক্ট আমি অলৰেডি মানে এইচএস ফাৰ্স্ট ইয়াৰত আমি এমসিকিউজ দেখা পাইছিলো কিন্তু যেহেতু বায়োলজি এক্সামত কোনো ধৰণৰ এমসিকিউজ আহা নাই গতিকে বাকি যোনবিলাক এক্সাম আছে সায়েন্স স্ট্ৰীমৰ হওক বা আৰ্টছৰ হওক বা কমাৰ্চৰ হওক তাতো কোনো ধৰণৰ এমসিকিউজ আমি দেখা নাপাম তো হেতু মানে দুই এটা থাকিব পাৰে মানে যেনেকুৱা প্ৰিভিয়াস ইয়াৰ পেপাৰ বিলাক তোমাকে চাবা তাত হয়তো দুই এটা এমসিকিউজ কৰবাত দিছিলে বেলেগ বেলেগ সাবজেক্টত কিন্তু সবতে দিয়া নাছিল বাৰু তো প্ৰিভিয়াস ইয়াৰ যোনটো প্যাটাৰ্ন আছিলে সেম প্যাটাৰ্ন তোমালোকৰ থাকিব ইয়াত কোনো ধৰণৰ প্যাটাৰ্নৰ চেঞ্জ নহয় হয়তো কিছুমান কনসেপচুৱেল কোৱেশ্চন পাব পাৰে হেতু বেলেগ কথা কিন্তু এমসিকিউজ হওক বা যোনবিলাক লং কোৱেশ্চন আনসাৰ যেমান তেনেকৈ আছিলে মাৰ্কস বিলাক ঠিক তেনেকুৱা মাৰ্কসে থাকিব গতিকে তোমালোকে যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক চোৱা সেই তাৰ পৰা তোমালোকে গম পাবা যে এইবাৰ কোৱেশ্চন পেপাৰ বিলাক কেনেকৈ প্যাটাৰ্ন কেনেকুৱা হ'ব বা অলৰেডি তোমালোকে হয়তো বায়োলজি যিসকল এক্সাম দিছে তেওঁলোকে গম পাইছে যে প্যাটাৰ্নটো কেনেকুৱা মানে আগৰ দৰে আছে বুলি তেওঁলোকে হয়তো গম পাইছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তো আশা কৰিছো তোমালোকে বুজি পাইছা এমসিকিউজৰ কোনো টেনচন নাই যেহেতু গতিকে তোমালোকে বাকি যোনবিলাক কোৱেশ্চন আছে সেইখিনি ভালকৈ পঢ়ি তোমালোকে এক্সাম দিব পাৰা আৰু ভাল ৰিজাল্ট এটা কৰিবলৈ চেষ্টা কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'টো এই কৰিলো কি পজিটিভ